জানেনে আপুনি যোগা কিয় কৰিব লাগে? শৰীৰ আৰু মন সুস্থ কৰি ৰখাৰ উপায় এটা হৈছে যোগা। বৰ্তমান সময়ত প্ৰতিজন মানুহে বিজি থাকে। আপোনালোকে 15 পৰা 20 মিনিট যদি জানেনে আপুনি যোগা কিয় কৰিব লাগে? শৰীৰ আৰু মন সুস্থ কৰি ৰখাৰ উপায় এটা হৈছে যোগা। বৰ্তমান সময়ত প্ৰতিজন মানুহে বিজি থাকে। আপোনালোকে 15 পৰা 20 মিনিট যদি শৰীৰটোৰ কাৰণে প্ৰাণায়াম হওক বা আসন হওক সৰু সৰু কিছুমান কৰোঁ তেতিয়া হ'লেও আমাৰ শৰীৰটো সুস্থ আৰু সবল হৈ থাকিব। ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেছনৰ কাৰণে আপোনালোকে কৰিব পাৰে ধ্যান। আপোনাৰ শৰীৰ মন সুস্থ হ'ব আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো খুবেই ভাল। তেওঁলোকৰ মেমৰি পাৱাৰ ইম্প্ৰুভ হ'ব। চকু বন্ধ কৰি ধ্যান মুদ্ৰালৈ আৰামছে কৰিব পাৰে। শৰীৰটো সুস্থ হৈ থাকিবলৈ এডভান্স আসন যে কৰিব লাগিব কোনো কথা নাই। কিছুমান সহজ আসনৰ দ্বাৰাও আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিব পাৰো। যেতিয়া আমাৰ শৰীৰ ফ্লেক্সিবল হ'ব তেতিয়া আমাৰ মনো ফ্লেক্সিবল হ'ব। সেয়েহে আপোনালোকে কৰক যোগা। উষ্ট্ৰাসন। উষ্ট্ৰাসন এনেকুৱা এটা আসন যিটো আসন কৰিলে কঁকালৰ বিষ, ডিঙিৰ বিষ, পেটৰ চৰ্বি নাইকিয়া কৰাত সহায় কৰিব আৰু লগতে আমাৰ ষ্ট্ৰেংথ, শোল্ডাৰৰ ষ্ট্ৰেংথ আহিব আৰু ফেচটোৰ কাৰণে খুব ভাল, চকুৰ কাৰণেও খুব ভাল। সেই আসনটো আমি কৰিম এতিয়া। আসনটো কৰিবলৈ হ'লে সোঁ হাতখন ওপৰত উঠাব লাগিব, বাওঁ হাতখন সন্মুখত, সোঁ ভৰিখন ভাঁজ কৰি বজ্ৰাসন স্থিতিত বহিব লাগিব। বজ্ৰাসন স্থিতিৰ পৰা লাহে লাহে আঁঠুৰ ওপৰত উঠিব লাগিব। দুখন হাত সন্মুখত, সোঁ হাতেৰে সোঁ গেৰুৱাটো ধৰিব লাগিব, বাওঁ হাতেৰে বাওঁ গেৰুৱাটো ধৰিব লাগিব। এতিয়া লাহে লাহে আমি উঠি আহি বজ্ৰাসন স্থিতিত বহিব লাগিব। এই আসনটো যদি 10 পৰা 15 ছেকেণ্ড কৰোঁ আমাৰ যি প্ৰব্লেম আছে এই প্ৰব্লেমবিলাক নাইকিয়া হ'ব। লগতে এই আসনটো কৰাৰ পিছত আমি কাউণ্টাৰ পোজ হিচাপত আমি চাইল্ড পোজটো কৰিব পাৰোঁ। দুখন হাত উশাহ লৈ লাহে লাহে আপ, উশাহ এৰি ডাউন। যিসকলৰ মূৰ ঘূৰণি আছে, যিসকলৰ হাই ব্লাড প্ৰেছাৰ, তেওঁলোকে এই আসনটো কৰিব নালাগে। আৰু লগতে কঁকালৰ বিষ যদি সাংঘাতিক থাকে, আঁঠুৰ বিষ থাকে, এই আসনটো এভইড কৰক।